নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক লৈ আহিছে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নিৰ্দেশনাখন আহিছে জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ নগাঁৱৰ পৰা আৰু ইয়াত কি উল্লেখ কৰা হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ বিদ্যালয়ত উপস্থিতিৰ সময় আপোনালোকে নিৰ্ধাৰণ কৰি দিয়া আছে আৰু নিৰ্ধাৰিত সময়ত আপোনালোকে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। অন্যথা যদিহে আপোনালোকে বিদ্যালয়ত সময়মতে উপস্থিত হ'ব নোৱাৰে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি এই পত্ৰখনত উল্লেখ কৰা হৈছে। অসম চৰকাৰ জিলা প্ৰাথমিক শিক্ষা কাৰ্যালয় নগাঁও অসমৰ পৰা আদেশ দিয়া হৈছে। ইয়াত উল্লেখ কৰা হৈছে 2026-2027 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে প্ৰস্তুত কৰা একাডেমিক কেলেণ্ডাৰ আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত কৰ্মৰত সকলো শিক্ষক আৰু কৰ্মচাৰী আগমন আৰু প্ৰস্থানৰ সময়সূচী তলত নিৰ্ধাৰণ কৰি দিয়া হৈছে। যদি আপোনালোকৰ ইন টাইম আৰু আউট টাইমৰ বিষয়ে উল্লেখ কৰা হৈছে, আপোনালোকে কেতিয়া বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু কেতিয়া আপোনালোকে বিদ্যালয় এৰিব লাগিব উল্লেখ কৰা হৈছে। শিক্ষক আৰু বিদ্যালয়ৰ কৰ্মচাৰীৰ তলৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। উপস্থিতিৰ সময় ইয়াত উল্লেখ কৰা হৈছে। উপস্থিতিৰ সময় আপোনালোকে পুৱা 9 বজাৰ পৰা 9:10 ভিতৰত আপোনালোকে বিদ্যালয়ত উপস্থিত হৈ আপোনালোকে শিক্ষা হেতু পৰ্টেলত আপোনালোকে ইন টাইম আপোনালোকৰ উপস্থিতি দিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে বিদ্যালয়ৰ সময়সূচী প্ৰস্থানৰ সময়সূচী ইয়াত উল্লেখ কৰা হৈছে। যিহেতু প্ৰাক প্ৰাথমিক যিসমূহ প্ৰি প্ৰাইমেৰী যিসমূহ বিদ্যালয় আছে সেইসমূহ বিদ্যালয় আপোনালোকে 9 বজাৰ পৰা বিয়লি 1 বজাৰ ভিতৰত আপোনালোকে বিদ্যালয় পাঠদান কৰিব লাগিব। 1 বজাৰ পিছতে আপোনালোকে বিদ্যালয় এৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয় যাক নেকি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী বুলি কোৱা হয়, সেই প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ যিসকল শিক্ষক থাকিব সেইসমূহ বিদ্যালয়ৰ যিহেতু শিক্ষকসকলে 2:05 বিদ্যালয় এৰিব লাগিব। তেওঁলোকে যিহেতু পুৱা 9 বজাতে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। 9 বজাৰ পৰা 9:10 ভিতৰত তেওঁলোকে উপস্থিতি দিব লাগিব। ইয়াৰ পিছত তেওঁলোকে 2:05 পিছতহে তেওঁলোকে বিদ্যালয় এৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু যিসকল যিহেতু ষষ্ঠ শ্ৰেণীৰ যিসকল এম ই স্কুলৰ যিসকল হাইস্কুলৰ শিক্ষকসকল আছে তেওঁলোকৰ বাবে সময় ইয়াত নিৰ্ধাৰণ কৰি দিয়া হৈছে। তেওঁলোকে বিয়লি 3:25 বজালৈকে তেওঁলোকে বিদ্যালয়ত উপস্থিত থাকিব লাগিব আৰু তাৰপিছতে তেওঁলোকে বিদ্যালয় এৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু এই সময়ছোৱাত শিক্ষকসকলে শিক্ষাৰ্থীসকলক সহ পাঠ্যক্ৰম কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ লগতে অংশগ্ৰহণ তদাৰক আৰু মূল্যায়ন কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ সামাজিক বিকাশ আৰু অগ্ৰগতি সম্পৰ্কত অভিভাৱক আৰু যিসকল অভিভাৱক থাকিব তেওঁলোকৰ লগত তেওঁলোকে আলোচনা কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা আছে। সেই অনুসৰি সকলো শিক্ষক আৰু কৰ্মচাৰীয়ে বিয়লি 3:25 বজালৈ বিদ্যালয়ত উপস্থিত থাকিব লাগিব আৰু শিক্ষা হেতু পৰ্টেলত নিজৰ প্ৰস্থানৰ সময় লিপিবদ্ধ কৰিব লাগিব। প্ৰস্থানৰ সময় লিপিবদ্ধ নকৰিলে তাক কৰ্তব্যস্থলীৰ পৰা অনুমতি নোলোৱাকৈ আগতীয়াকৈ প্ৰস্থান কৰা হ'ব বুলি গণ্য কৰা হ'ব বুলি উল্লেখ কৰা হয়। যদিহে আপোনালোকে আউট টাইমটো যদি আপোনালোকে শিক্ষা হেতু পৰ্টেলত নিদিয়ে তেতিয়া আপোনালোকে অনুমতি নোলোৱাকৈ বিদ্যালয় এৰি গৈছে বুলি আপোনালোকক গণ্য কৰা হ'ব আৰু তাৰপিছতে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। 3 নম্বৰতে উল্লেখ কৰা হৈছে নিৰীক্ষণ আৰু শাস্তিমূলক ব্যৱস্থা। যদিহে আপোনালোকে সময়মতে উপস্থিতি নিদিয়ে বা আপোনালোকে সময়মতে প্ৰস্থান নকৰে তেতিয়া আপোনালোকৰ ওপৰত কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব তলত উল্লেখ কৰা হৈছে। শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে সকলো কৰ্মচাৰীৰ উপস্থিতি আৰু প্ৰস্থানৰ সময় জিলা পৰ্যায়ত নিৰীক্ষণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। কোনো ধৰণৰ বিচ্যুতি বা অনিয়ম বা ত্ৰুটি ধৰা পৰিলে কৰ্মচাৰীজনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। দাখিল কৰা ব্যাখ্যা সন্তোষজনক বুলি বিবেচিত হ'লে বিদ্যমান চৰকাৰী সেৱা নিয়ম অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। চৰণ বৰুৱা জিলা প্ৰাথমিক শিক্ষা বিষয়া নগাঁও আৰু তাৰিখ উল্লেখ কৰা হৈছে 12/5/2026 তাৰিখে এখন নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাখন অমান্য কৰিলে শিক্ষকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। চাবলগীয়া ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।